বাংলাদেশৰ ঢাকাত ভয়ংকৰ বিমান দুৰ্ঘটনা কলেজৰ ওপৰত পৰিল বাংলাদেশ এয়াৰ ফোৰ্সৰ ট্ৰেইনাৰ প্লেন। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট। ষ্টুডিঅ'ত মই নৱজিত ডেকা লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ ঢাকাত ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা কলেজৰ ওপৰত পৰিল বাংলাদেশ এয়াৰ ফোৰ্সৰ এখন ট্ৰেইনাৰ প্লেন। F-7 এয়াৰক্ৰাফ্ট এখন দুৰ্ঘটনাত পতিত হয়। দিনৰ ঠিক 1:06 সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। 1:06 টেক অফ কৰিছিল এই ট্ৰেইনাৰ প্লেনখনে। জানিব পৰা মতে টেক অফৰ 17 মিনিট পিছতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু এখন কলেজৰ কম্পাউণ্ডৰ এটা অট্টালিকাত খুন্দা মাৰে এই বিমানখনে। খুন্দা মৰাৰ পিছতে দপদপকৈ জ্বলি উঠে এই ফাইটাৰ জেটখন। সেই সময়ত অট্টালিকাটোত 50-ৰ পৰা 60জন ছাত্ৰ ছাত্ৰী অধ্যয়নৰত আছিল। লগে লগে কোলা ধোঁৱাৰে ছানি ধৰে স্কুল আৰু কলেজৰ কেম্পাছ। কি যান্ত্ৰিক বিজুতিৰ বাবে এয়াৰক্ৰাফ্টখন নিমিষতে ছাই হৈ গ'ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত আছে। স্কুল আৰু কলেজৰ কেম্পাছত যিহেতু এই দুৰ্ঘটনা সংঘটিত হৈছে, বহু কেইজনৰ প্ৰাণহানিৰ আশংকা কৰা হৈছে। ইতিমধ্যে এগৰাকীৰ মৃত্যু হোৱা বুলিও বাতৰি আহিছে। আকৌ কৈছোঁ, বাংলাদেশৰ ঢাকাত সংঘটিত হৈছে ভয়ংকৰ এয়াৰক্ৰাফ্ট দুৰ্ঘটনা। কলেজৰ ওপৰত পৰিল বাংলাদেশ এয়াৰ ফোৰ্সৰ এখন ট্ৰেইনাৰ প্লেন। F-7 এয়াৰক্ৰাফ্ট এখন দুৰ্ঘটনাত পতিত হয় বাংলাদেশৰ ঢাকাত। দিনৰ ঠিক 1:06 সংঘটিত হয় এই দুৰ্ঘটনা। 1:06 উৰণ আৰম্ভ কৰিছিল এই ট্ৰেইনাৰ প্লেনখনে। জানিব পৰা মতে টেক অফৰ পৰা মাত্ৰ 17 মিনিট পিছতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু এখন কলেজৰ কম্পাউণ্ডৰ এটা অট্টালিকাত খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে দপদপকৈ জ্বলি উঠে এই ফাইটাৰ জেটখন। সেই সময়ত অট্টালিকাটোত 50-ৰ পৰা 60জন ছাত্ৰ ছাত্ৰী অধ্যয়নৰত আছিল। কি যান্ত্ৰিক বিজুতিৰ বাবে এই এয়াৰক্ৰাফ্টখন নিমিষতে ছাই হৈ গ'ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত আছে। স্কুল আৰু কলেজৰ কেম্পাছত যিহেতু এই দুৰ্ঘটনা সংঘটিত হৈছে, বহু কেইজনৰ প্ৰাণহানিৰ আশংকা কৰা হৈছে। যদিও এতিয়ালৈকে নিশ্চিত তথ্য আমাৰ হাতলৈ অহা নাই, কিন্তু এক বিশিষ্ট সূত্ৰৰ পৰা গম পোৱা গৈছে যে এগৰাকীৰ ইতিমধ্যে প্ৰাণহানি হৈছে আৰু বহু কেইগৰাকীৰ মৃত্যুৰ আশংকা কৰা হৈছে। এতিয়াৰ বাতৰিৰ পৰা মই নৱজিত ডেকাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।